আৰু খুব সোনকালে আমি দ্বিতীয়লানি আলোচনা সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ লগত আমি দ্বিতীয়লানি আলোচনাত বহিম আৰু আলোচনাত বহি এই তেওঁলোকৰ যি ২৬ দফীয়া দাবীচনত এই দাবীসমূহ পূৰণ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। মই সকলো শিক্ষকক এই কথাটো জনাওঁ, বিশেষকৈ ঠিকাভিত্তিক শিক্ষকৰ পৰা SRDৰ জৰিয়তে নিয়মীয়া শিক্ষকসকলক মই আশ্বস্ত কৰিব বিচাৰোঁ যে তেওঁলোকৰ নিয়মীয়াকৰণ এবছলিউট পৰমভাৱে সম্পূৰ্ণ ৰূপত তেওঁলোকৰ নিয়মীয়াকৰণ হৈছে। ইয়াত তেওঁলোকে কোনো আশংকা তেওঁলোকৰ থাকিব নালাগে। দ্বিতীয় কথা যে বিত্তীয় গাঁথনিৰ কিছু পৰিৱৰ্তনৰ কাৰণে এই মাহটোত কেইটামান দিন দৰমহা দিয়াত বিলম্ব হৈছে। মইতো আজি কেনেকৈ কৰিব পৰা যায় সেইটোৱেই চেষ্টা কৰি আছোঁ, কিন্তু অহাকালি শনিবাৰ, তাৰ পাছত শনিবাৰ আছে, দেওবাৰ আছে। আমাৰ ভাৰত চৰকাৰ অসম চৰকাৰৰ কিছুমান ছিষ্টেম শনিবাৰ দেওবাৰত বন্ধ থাকে। ধৰি লওক আমাৰ RBIৰ কুবেৰ ছেটাৰডে ছানডে বন্ধ থাকে। তৎসত্বেও আমি যিহেতু সকলোখিনি ৰিজল্ভ হৈয়ে গ'ল, আমি তেওঁলোকক অতি শীঘ্ৰে মানে সোমবাৰৰ ভিতৰত আমি তেওঁলোকে দৰমহা পাব। ইয়াত কোনো মানে দৰমহা পোৱাৰ ক্ষেত্ৰত কোনো সমস্যা নাই বা ইয়াত কোনো ফাণ্ডৰ ক্ৰাইচিছ নাই, ইয়াত পইচা নাই এইটো এনেকুৱা নহয়। মূল কথাটো হ'ল যে যিটো বিত্তীয় ষ্ট্ৰাকচাৰ ট্ৰেজাৰী ছিষ্টেমটোৰ কিছু সংস্কাৰ হৈছে, সেই ট্ৰেজাৰী ছিষ্টেম সংস্কাৰ হোৱাৰ কাৰণে তেওঁলোকৰ দৰমহা বিলম্ব হৈছে আৰু এইটো এই মাহতেই হ'ব, ইয়াৰ পাছত আৰু নহয়। দ্বিতীয় এটা কথা মই ক'ব বিচাৰিছোঁ যে তেওঁলোকে ফিন আছামত তেওঁলোকৰ একাউণ্ট আছে। ফিন আছামৰ পৰা তেওঁলোকে ষ্টেট গভৰ্ণমেণ্টৰ নিয়মীয়া এমপ্লয়ী হিচাপে যি ছাৰ্ভিচ পায় সেই ছাৰ্ভিচ তেওঁলোকে পায়ে থাকিব। ৩ নম্বৰ তেওঁলোকৰ যি বাজেটত হেড অফ একাউণ্ট আছে সেইটো নিয়মীয়া কৰ্মচাৰী বা শিক্ষকৰ হেড অফ একাউণ্ট তাতেই আছে। অসমৰ চিফ ছেক্ৰেটেৰীৰ পৰা আৰম্ভ কৰি নিয়মীয়া MTSলৈকে যি 01 হেডৰ পৰা একাউণ্টৰ পৰা দৰমহা পায় তাৰ পৰাই তেওঁলোকেও দৰমহা পাই আছে আৰু তেওঁলোকে তাৰ পৰাই দৰমহাটো পাই থাকিব। তেওঁলোকৰ দৰমহা গ্ৰাণ্ট ইন এইড বা অন্য শিতানলৈ নাযায় বা সমগ্ৰ শিক্ষাৰ পৰা তেওঁলোকৰ দৰমহা নহয়। তেওঁলোকৰ দৰমহা ট্ৰেজাৰী মুডত ট্ৰেজাৰীৰ পৰাই তেওঁলোকৰ দৰমহাটো হ'ব। গতিকে ইয়াত আশ্বস্ত থাকিবৰ কাৰণে মই সকলো শিক্ষকক মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।